ঘটনাটো মানে মোৰ দাদা হয়। এই মানুহজনৰ লগত সৰু সুৰা কথা বতৰা লৈ সিহঁতৰ কিবা তৰ্ক বিতৰ্ক হৈছিল। পিছত কালি সন্ধিয়া সিহঁতে মাইনুল আৰু মানুহজনৰ নামটো কি উমৰ আলী সিহঁতে দুয়োটাই মিলি পেলাই বেলেগ এটা ৰং নম্বৰৰ কলা আহিছে মোৰ দাদাৰ ওচৰত। তাৰ মানুহটো মাতি নি পেলাই বেলেগ এটা মাৰপিট কৰিছে। সিহঁতে সৰু সুৰা এটা কথা বতৰা লৈ বেলেগ একো নহয়। পিছত সিহঁতে গুণ্ডাবাহিনী ৰেডি কৰি পেলাই তাত মাৰপিট কৰিছে। কোনে মাৰিলে? এই উমৰ আলী আৰু সিহঁতৰ ল'ৰাকেইটা আছে আৰু বেলেগ মানুহ আছে। কাক মাৰিলে? এই জলিলক। মোৰ দাদা জলিল? জলিল হয়, আব্দুল জলিল হয় মানুহজনী। মানে কি কাৰণে মাৰিলে বুলি গম পাইছা তোমালোকে? কি কাৰণে মানে কি সৰু সুৰা কথা বাৰ্তা লৈ সিহঁতে মাৰপিট কৰিছে। এতিয়া তোমালোকে কি আৰক্ষী জনাইছা? সেইটোৱে আমি আইনৰ ওচৰত গৈছোঁ। আইনে যিটো কৰে সেইটো ন্যায় লাগে। আৰক্ষী প্ৰশাসনৰ ওচৰত গৈছিলা? গৈছিলোঁ। কোন থানাত গৈছিলা? আমাৰ অলনি থানা চলুং। কি কৈছে তেওঁলোকে কেছ লৈছে। সিহঁতে কি লয় আইনে মাৰিছে। এইটো মোৰ ডাঙৰ ভাই হয় আৰু তাৰ এইটো মাছ মাৰাত গৈছিলে। তাৰ মাইনুল আৰু এই জলিল দা দুইজনে মিলি পেলাই এটা পুখুৰী ৰাখিছিলে। এইটোত মাছ মাৰিব গৈ মাছ পোনা এৰিছিলে যে এই গ্লাছ কাপ পোনা এৰিছিলে। ৩-৪ মান এৰিছিলে। পিছত মাছ মৰাৰ সময়ত পালে ৪০টা। পোৱাৰ পিছত কৈছে যে এই বৰশী দি পেলাই মাৰি মাৰি খাইছে, কিন্তু কাৰো কথা কোৱা নাই, নাম লৈ পেলাই কোৱা নাই। পিছতে সিহঁতে মাছ মৰাৰ পিছত ১২টা-১টা বজাত ফোন আহিলে। ফোন অহাৰ পিছত আমাৰ দাদাক গালি গালাজ কৰিলে। গালি গালাজ কৰাৰ পিছত সিহঁতে আকৌ সেইটো আগৰ দিন সন্ধিয়াত আকৌ ফোন মাৰি পেলাই গালাগাজ কৰিছে। সেইটো তাৰ পিছদিনাখন ৰাতিপুৱা আকৌ সেইটো সিহঁতে মিলাপতি কৰিবৰ কাৰণে আমাৰ সভাপতিক আৰু কেইবাটা ৰাইজৰ মানুহক বিচাৰ দিছে। বিচাৰ দিয়াৰ পিছত বিচাৰ হোৱাৰ আগতে সিহঁতে ফোনযোগে মাতি নি পেলাই মাৰপিট কৰিলে। আমাৰ বৰগুলি জাতীয় বিদ্যালয়ৰ ওচৰত নি পেলাই মাৰপিট কৰিছে গুণ্ডা বাহিনী লৈ পেলাই। এই প্ৰাণে মাৰাৰ হুমকিও দিছিলে। ৰাইজে ধৰি পেলাই পিছত বচালে। এতিয়া আছে তেজপুৰ টাইমছত আছে। এইটো অসুস্থ আছে, একদম অসুস্থ, নিস্তেজ হৈ গ'ল মানুহটো। আঘাত কৰিছে খালি পেটৰ পৰা ডিঙিলৈকে মূৰলৈকে একদম মানুহটো একদম মূৰ চুৰ ফুলি গ'ল। কোনো একো বস্তু মাৰিছে, খালি মূৰত মাৰিছে, এই পাথৰেৰে মাৰিছে আৰু ১০-১২ জন মিলি পেলাই মাৰিছে, ডিঙিত চিপিছে। আৰু এইটো মাইনুলে ফোনযোগে মাতি আনিছিলে উমৰক গুণ্ডা বাহিনী আনিবৰ কাৰণে মাইনুলে কৈ দিছে উমৰক যে এইটো মাৰপিট কৰি আপুনি কৰক। চুলুং আৰক্ষী জনাইছোঁ মই। আৰক্ষী কৈছে যে এইটো ন্যায় ল'ব বুলি, তদন্ত হ'ব বুলি কৈছে। ন্যায় ল'ব বুলি কৈছে। এইটো আমাৰ ন্যায় লাগে, উচিত তদন্ত লাগে। এইটো আমাৰ এইখিনি কালি ৩টা বজাত ফোন কৰিছে। ফোন কৰি নি পেলাই এই জাতীয় বিদ্যালয়ৰ ওচৰত নিয়াই পেলাই এই ভাড়াত মানুহকেইটা ডাকি পেলাই তাত নিছে। নিয়ে পেলাই আমাৰ ল'ৰাক মাৰি পেলাই একো অৱস্থা বেয়া কৰি দিছে। মোক আকৌ আহিছে বেলেগ মানুহে মোৰ ল'ৰা ঘৰত পঠাই দিছে। সেইকাৰণে মই গম পালোঁ আমাৰ শুদ্ধ বিচাৰ লাগে আৰু আপোনাৰ ন্যায় লাগে। এইটো আমাৰ আবৃত্তি আৰু কোনো নাই। এইটো আমাৰ শুদ্ধ ন্যায় মোক লাগে। এই গড়বেলা বাটাৰ মানুহ নিয়ে পেলাই তাত মাৰপিট কৰিছে। ফোন কৰিলে যে আমাৰ ধানৰ খেতি কাটিব বুলি এনেকুৱা কৈছে। ফোন কৰি খেতি কাটি তাক এনেকুৱা ফোন কৰি নিছে তাত।
এই জাতীয় বিদ্যালয়ৰ ওচৰত মাৰি 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 কৰিছে বাইল মাৰি ঘটনাটো আপোনাৰ ল'ৰাক মাৰিছিলে তুই ক আপোনাৰ ল'ৰাক মাৰিছিলে কওকচোন কি হৈছিলে ঘটনাটো এই মাছ লৈ জগ্ৰ আছিল এই মাছ লৈ জগ্ৰ করিয়া বাদে মাইনুলে ফোন করিয়া নেওয়াইছে নেওয়াইয়া বাদে হেনু 10-12 জন মানছে যে এই গলাত চিপছে মাথাত ঘুষাইছে গলা খুললে গেছে মাথা খুললে গেছে ভাটাতে মানুষ নিছে মাইরা করে ভালাই জানে মাইরার বাঁচাইছিল বাদে যে এনু রাইজে বাদে বাঁচাইছে এটা ক'ত আছে হ্যাঁ এটা ক'ত আছে টাইমস আছে মিশন আপুনি কি বিচাৰে হ্যাঁ ন্যায় লাগিব মাতি পেলাই নি পেলাই মোৰ ডাঙৰ বাটিক এনেকুৱা মাৰিলে মানে অৱস্থাটো বেয়া এনেকুৱা হৈছে মোৰ ডাঙৰ বাটিক কোনে মাৰিব ক'লে এইটো তাৰ উমৰালি আৰু এইটো মাইনুলক এইটো মানে ফোন কৰি মাতি পেলাই নি পেলাই এনেকুৱা কৰিছে মানে একেলগে মানে মাছৰ ব্যৱসায় মাছৰ মানে পিছাৰি পুখুৰী এটা ৰাখিছিল মানে পুখুৰী ৰাখি পেলাই মানে মাছটো মাৰিছে মাৰাৰ পিছত মানে ডাঙৰ এটা মাছ চাইছিল মানে তাৰ ডাঙৰ মাছ নাই উমৰক মাছ দিয়া নাই বুলি কোৱাৰ পিছত এনেকুৱা কৰিলে মাতি পেলাই ফোন কৰি মাতি পেলাই কি বিচাৰে আপোনালোকে এইটো ন্যায় পাবলৈ এইটো মানে ন্যায় পাব লাগিব এইটো আমাৰ ন্যায় লাগে এইটো ন্যায় পাব লাগিব